সকলোৰে মুখত আমি মা বৈষ্ণৱদেৱী দৰ্শনৰ কথা শুনি থাকোঁ, কিন্তু আমি আজিলৈকে কেতিয়াও দৰ্শন কৰি পোৱা নাছিলোঁ। আৰু আমাৰ চবৰে বহুত মন আছিলে যে আমি এবাৰলৈ হ'লেও মাৰ এবাৰ দৰ্শন কৰিম, কিন্তু আমি যিহেতু কৰিব পোৱা নাছিলোঁ, সেয়ে আমি ভাবিলোঁ যে আমি এবাৰ হ'লেও মাৰ দৰ্শন কৰিম। সেয়ে আমি মাৰ দৰ্শন কৰিবলৈ আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। গুৱাহাটীৰ পৰা ট্ৰেইনেদি আমাৰ যাত্ৰা আৰম্ভ কৰি থাৰ্ড ডে আমি জম্মু পালোহি, আৰু তাৰপিছত আমি এখন টেক্সি বুক কৰি এতিয়া কাটৰালৈ আহি আছোঁ। কাটৰালৈ গৈ থাকোঁতে ৰাস্তাত আমি 3 কিলোমিটাৰ 4 কিলোমিটাৰ 5 কিলোমিটাৰলৈকেও দীঘল টানেল কিছুমান পাওঁ। আমি আবেলি কাটৰা পালোগৈ, আৰু এটা কথা আপোনালোকক কৈ দিওঁ যে কিবা এটা টেকনিকেল ইছ্যুৰ কাৰণে মোৰ আধা আধি ভিডিঅ'ৰ চাউণ্ডবোৰ একেবাৰে নাই, সেইকাৰণে মোৰ প্ৰায় গোটেইবোৰ ভিডিঅ'বোৰতে ভইচ অভাৰ কৰিব লগা হৈছে। সন্ধিয়া আমি অলপ ওলাই আহি কিবাকিবি খাই বৈ সোনকালে হোটেললৈ ঘূৰি গ'লোঁ, যিহেতু পিছদিনা আমি মা বৈষ্ণৱদেৱী মন্দিৰ যাম বুলি ভাবিছিলোঁ, আৰু আমি খোজকাঢ়ি যাম বুলি ভাবিছিলোঁ। সেইকাৰণে আমাৰ যিহেতু বহুত এনাৰ্জিৰ প্ৰয়োজন হ'ব, সেইকাৰণে আমি সোনকালেই শুলোগৈ, আৰু পিছদিনা আমি আমাৰ জাৰ্ণি আৰম্ভ কৰিম বুলি ভাবিলোঁ। ৰাতিপুৱা প্ৰায় 5:30-6 বজাত আমি হোটেলৰ পৰা ওলাই এখন অটো লৈ পেলাই আমি ফাৰ্ষ্ট য়াত্ৰা পাৰ্চি কাউণ্টাৰলৈ গ'লোঁ। তাতে গৈ আমি আমাৰ য়াত্ৰা পাৰ্চিকেইখন লৈ আকৌ আমি অটোখনতেই বাণগংগালৈকে গ'লোঁ। বাণগংগাৰ পৰাই মানুহে খোজকাঢ়িবলৈ আৰম্ভ কৰে। ভৱনলৈ যোৱা দুটা ৰাস্তা আছে, এটা হৈছে বাণগংগা আৰু এটা হৈছে তাৰাকোট মাৰ্গ। তাৰাকোট মাৰ্গটো একদম নতুনকৈ বনাইছে, সেইটো অকণমান দীঘল হয়, মানে বাণগংগা দি গ'লে অকণমান ছুটি হয় আৰু ইফালে গ'লে অকণমান দীঘল হয় ৰাস্তাটো, কিন্তু তাতে শ্লোপটো কম হয়, সেইকাৰণে মানুহৰ ভাগৰ কম লাগে। আৰু তাতে ঘোঁৰা চৰা একো যাবলৈ নিদিয়ে, অকল খোজকাঢ়ি যোৱা মানুহৰ কাৰণে সেইটো ৰাস্তা হয়, সেইকাৰণে সেই ৰাস্তাটো অকণমান চাফাও হয়। কিন্তু বাণগংগা দি গ'লে তাতে ঘোঁৰাও পালকি চব মানে সেইফালেই যায়, আৰু লগতে খোজকাঢ়িও যায়। মানুহ আগতেতো সেইফালেই গৈছিলে খোজকাঢ়ি, সেইকাৰণে অকণমান লেতেৰা হয়, কিন্তু ডিষ্টেঞ্চটো যিহেতু কম হয় আমি সেইকাৰণে সেইফালেই গ'লোঁ। এয়া বাণগংগাৰ মেইন এণ্ট্ৰি গেটখন। আমি এণ্ট্ৰি গেটেদি সোমাই বেগ চেক কৰাই আমি ফাইনেলি মন্দিৰলৈ খোজকাঢ়িবলৈ আৰম্ভ কৰিলোঁ। মন্দিৰলৈ যাবলৈ বিভিন্ন ব্যৱস্থা আছে। ইয়াতে ঘোঁৰা আছে, পালকি আছে, আৰু সৰু ল'ৰা ছোৱালীবোৰক লৈ যাবলৈ পেৰাম্বুলেটৰ আছে, য'ত সিহঁতক লৈ যোৱা হয়। আৰু প্ৰি বুক কৰি থ'লে হেলিকপ্টাৰৰ ব্যৱস্থা আছে, একদম তলৰ পৰা কাটৰাৰ পৰা একদম মেইন ভৱনলৈ হেলিকপ্টাৰে লৈ যায়। ৰাতিপুৱা সোনকালে ওলাই অহাৰ কাৰণে আমি চবেই একো খাই অহা নাছিলোঁ, সেইকাৰণে আমি এখন দোকানত সোমাই চাহ বিস্কুট খাই পেলাই আমি আমাৰ ব্ৰেকফাষ্ট কৰিলোঁ। আমি ব্ৰেকফাষ্ট কৰি আকৌ মন্দিৰলৈ খোজকাঢ়িবলৈ আৰম্ভ কৰিলোঁ। আৰু অলপ দূৰ খোজকঢ়াৰ পিছত আমি এটা ধুনীয়া মন্দিৰ পালোঁ। তাতে বিভিন্ন ভগৱানৰ মূৰ্তি বনোৱা আছিলে। মন্দিৰটো সঁচাকৈয়ে বিৰাট ধুনীয়া আছিলে। আমি তাতে সেৱা কৰি আমি আকৌ ভৱনলৈ খোজকাঢ়িবলৈ আৰম্ভ কৰিলোঁ। দেউতাৰটো বেলেগ ধৰণৰ জোচ আছিলে, ঢোলৰ শব্দ শুনি দেউতাই ৰ'ব নোৱাৰি নাচিবলৈ আৰম্ভ কৰিলে, আৰু দেউতাক দেখি আমি চবেই অলপ নাচিলোঁ। আৰু অলপ দূৰ খোজকাঢ়ি আমাৰ চবৰে ভাগৰ অলপ লাগিছিলে, সেইকাৰণে আমি চবেই এখন দোকানত ফ্ৰুটছ খালোঁ। এইখন কাটৰা পাহাৰৰ ওপৰৰ পৰা আমি দেখি আছোঁ, গোটেই চহৰখন দেখিছোঁ আমি। আইচক্ৰীম খাই আছে বান্দৰতে। আমি প্ৰায় আৰ্থকুমাৰী পাইছোঁহি। আমি মাজে মাজে ষ্টেপেদি খোজকাঢ়োঁ, ষ্টেপ ইউজ কৰোঁ যাতে ডিষ্টেঞ্চটো অকণ কমি যায়, কিন্তু যিহেতু খোজকাঢ়া অভ্যাস নাই, ভাগৰো খুব লাগিছে, হ'লেও পাৰিম বুলি ভাবিছোঁ। জয় মাতা দি। বহুত কষ্ট কৰাৰ পিছত আমি ফাইনেলি আৰ্থকুমাৰী পাই গ'লোহি। কি ধুনীয়া পৰিৱেশ।
অৰ্থ কুমাৰীৰ পৰা তলৰ দৃশ্য গোটেই চহৰখন দেখা পায় তাতে অলপ দেৰি বহি ৰেষ্ট লোৱাৰ পিছত আমি আকৌ খোজ কাঢ়িবলৈ আৰম্ভ কৰিলোঁ এইফালে অৰ্থ কুমাৰীৰ পৰা ভৱনৰ ৰাস্তাখিনি সমান বিৰাট সেইকাৰণে ভাল খোজকাঢ়িব বাকী সাগৰটো কম লাগে সেইকাৰণে ভাল লাগে আৰু ইয়াতে মানে ঘোঁৰা চোৰা নাই ভিৰ ভাৰটো কম চাফ চিকুণ খালি অকল বেটেৰী ৰিক্সা চলে অৰ্থ কুমাৰীৰ পৰা আৰু এনেকুৱা মানে ট্ৰলি টাইপ এনেকুৱা গাড়ীবোৰ চলে আৰু ইয়াতে খালি সৰু ল'ৰা ছোৱালী বুলি নহয় ডাঙৰ সৰু চব বহে ভাগৰ লাগিলে বহিলে হ'ল আৰামছে ভৱনলৈকে মানুহবোৰে লৈ যায় এয়া বেটেৰী ৰিক্সা কাৰ আমাৰ অসমত মানে চলা মেজিকবোৰৰ নিচিনা একচুৱেলি মানে সেইবোৰেই ইয়াতে বেটেৰী কাৰ বুলি কয় একদম তাই প্ৰথমতে তাই চবতছে বেছি ভাগৰ এতিয়া তাই চবতছে আগে আগে গৈ আছে দেখাই নাপায় ক'ত পাছ তাই আমাৰ চবৰে ভোক লাগিছিলে সেইকাৰণে আমি চবেই অলপ অলপ কিবা কিবি খাই ল'লোঁ মই ডোনাট খাইছোঁ চেণ্ডউইচ খাইছে দেউতাই খালে মই চেণ্ডউইচ খালা আৰু এই পিজ্জা খাম এইবিলাক ৰাস্তাতে পায় দোকানবোৰ আছে তাতে খাব পাৰি কমপ্লিট ভেজ আদা নহৰু পিঁয়াজ একো নাথাকে খাব পাৰি আমি অলপ খোজকাঢ়োঁ আৰু অলপ ৰওঁ এনেকৈ আমি খোজকাঢ়ি গৈ আহিছোঁ যিহেতু অকণমান ভাগৰো লাগে খোজকাঢ়া অভ্যাস নাই সেইকাৰণে অলপ খোজকাঢ়ি আমি আৰু অলপ ৰৈ যাওঁ এতিয়া আমি অকণমান ৰৈছোঁ আৰু এয়া ওপৰৰ পৰা পাহাৰৰ দৃশ্য কি ধুনীয়া লাগিছে নহয় পাহাৰটো দেখিবলৈ আৰু আমি ইমান যে ওপৰত আছোঁ সেইটো অলপ ওপৰলৈ অহাৰ পিছতহে অনুভৱ কৰা যায় এয়া ইচি আৰু দেউতা আমি প্ৰায় পাই গৈছোহি দেখিয়ে মনটো ভাল লাগিছে আমি প্ৰায় পাইছোঁহি আৰু অলপ দূৰতে আমি ভৱন পাই যাম ভাই ভাল লাগিছে সেইবোৰ এনেকৈ ওপৰত নেটৰ নিচিনা লগাই থৈ দিয়া আছে মানে কি হয় যেতিয়া মানে যাতে লেণ্ডশ্লাইড হ'লেও বা কাৰণ পাহাৰীয়া জেগা যিহেতু পাথৰ চাথৰ পৰি থাকে শিল চিল পৰে বহুত ডাঙৰ ডাঙৰ শিল পৰে সেইকাৰণে এনেকৈ জালনা টাইপ বনাই ওপৰত লগাই দিছে যাতে কিবা পৰিলেও তাতে থাকি যায় এয়া মেইন ভৱন যিটো ভৱনক আমি ইমান দিনে ফটোত আৰু ভিডিঅ'ত দেখি আছিলোঁ সেই ভৱনটোক আমি আমাৰ চকুৰ সন্মুখত দেখি সঁচাকৈ সপোন লাগিছিলে আমি চবে মাৰ দৰ্শন কৰি আহিলোঁ এটা বেলেগ ধৰণৰ অনুভৱ সঁচাকৈ দেই বিৰাট ভাল লাগিলে আৰু এতিয়া আমি ভৈৰৱ বাবা মন্দিৰলৈ গৈ আছোঁ আমাৰ ৰোপৱে বুকিং হৈ আছে অনলাইন অলৰেডি গতিকে আমি এতিয়া ৰোপৱে ল'বলৈ যাম তাৰপৰা আমি ভৈৰৱ বাবা মন্দিৰলৈ যাম আমি এতিয়া ৰোপৱেৰ কাৰণে গৈ আছোঁ
এয়া ৰ'পৱে তেনেকৈ দুটা কেবিন আছে ৰ'পৱে বুকিঙৰ কাৰণে টাইমিং শ্লটছ থাকে কিছুমান আমাৰ যিটো আছিলে সেইটো আছিলে 2 PM পৰা 4 PM ভিতৰত আৰু সেই ডিউৰেশ্যনটোৰ ভিতৰত আমি যেতিয়াই বিচাৰোঁ আমি তেতিয়াই ব'ৰ্ড কৰিব পাৰোঁ আমি ভৈৰৱ বাবা মন্দিৰ দৰ্শন কৰি আহি কিবা কিবি খাই বৈ আমি বেটেৰী ৰিক্সাখন ল'লোঁ যিহেতু আমাৰ অলৰেডি বুকিং আছে সেইকাৰণে আমাৰ সুবিধা হ'ল আমি বেটেৰী ৰিক্সাখন লৈ পেলাই আমি অৰ্জকুমাৰীলৈকে আহিলোঁ এয়া এতিয়া প্ৰায় সন্ধিয়া 7 বাজিব হৈছে আৰু এতিয়াও ইয়াতে ইমান পোহৰ হৈ আছে এতিয়াও আমাৰ অসমত ঠাণ্ডা দিনত যেনেকৈ 4-5 মানত আন্ধাৰ হৈ যায় ইয়াতে 7টা বাজিব হ'ল তেতিয়া এতিয়াও পোহৰ হৈ আছে আৰু পোহৰ থাকে একচুৱেলি এতিয়া মানে আমি কালি হোটেলত থাকোঁতে গম পাইছিলোঁ আৰু বহুত দেৰিলৈ পোহৰ থাকে আৰু এতিয়া লাহে লাহে লাইটবোৰ জ্বলাইছে মানুহটো অহা যোৱা কৰি আছে লাখ লাখ মানুহ আহি আছে গৈ আছে কি ভাল লাগিছে পৰিৱেশটো আমি এতিয়া ঘূৰি গৈ আছোঁ আজি ৰাতিপুৱা আমি সুন্দৰভাৱে ওলাই গোটেই দিনটো ত্ৰিকুট পৰ্বতত থাকিলোঁ তাৰপিছত মা বৈষ্ণদেৱী দৰ্শনৰ পিছত ভৈৰৱ বাবা মন্দিৰ দৰ্শন কৰি এটি সুন্দৰ দিন পাৰ কৰি অভূতপূৰ্ব দিন পাৰ কৰি এতিয়া আমি আকৌ ঘূৰি আহি আছোঁ হোটেললৈ বুলি